हेलो एवरीवन की खबर आशा करूँ सकलो भाले आछे सागे আজি আকৌ এটা নতুন ভিডিও লৈ আহিছো নতুন মানে মই এই ভিডিওটোৰ ফাৰ্স্ট পাৰ্ট আপোনালোকক দেখুৱাইছিলো ঠেঙালৰ ভিডিও যত আছিল হৰৰ হাউসৰ ভিডিওটো আৰু আজি এটো হৈছে সেকেন্ড পাৰ্ট ভিতৰত কি আছে সকলোবোৰ আপোনালোকক দেখুৱাম তেন্তে বলক এয়া হৈছে ঠেঙাল মিউজিয়ামৰ বাহিৰৰ পৰিবেশটো চাওকচোন ইমান বেছি ধুনিয়া লাগিছে ঠিক একে গধুলিও হোৱা নাছিল তেনেকুৱা সময় আছিল আৰু এয়া মোৰ লগত আছে মোৰ বা লৰা মোৰ হাজবেন্ড আৰু বাৰ লৰা বলক তেন্তে প্ৰথমে বাহিৰৰ পৰিবেশটো চাই লওঁ তাৰ পিছত আপোনালোকক ভিতৰলৈ লৈ যাম বাহিৰৰ পৰিবেশটো ইমান বেছি ধুনিয়া আছিল যে আমি বহুত সময় বাহিৰতে ঘূৰি ফুৰিলো আৰু এয়া হেনেদৰে ধুনিয়াকৈ আমি ফটো ফটো উঠিলো এয়া মোৰ বা তাৰ পাছত আমি এতিয়া ভিতৰলৈ যাওঁ এটো ভিডিও ভিতৰত কি আছে চাওঁগে বলকচোন বৰ ধুনিয়া দেখিছে না ইয়াপা দেখিয়ে ভাল লাগিছে আৰু আজি হৰৰ হাউস চাম কি হয় নাজানো আৰু ভিডিওটো চাই থাকিব এতিয়া এয়া আমি ভিতৰত সোমাবলৈ লৈছো কি আছে মই দেখুৱাই থাকিম এয়া ইফালে নালাগে নালাগে গৈ থাকা বিৰাট ধুনীয়া এয়া বিভিন্ন ধৰণৰ মুখা এয়া শিৱ বাবা মান ভাল লাগিছে এয়া হুবাহু আৰু এয়া তাৰাকা এনেকা বিভিন্ন ধৰণৰ মুখা আছিলে আৰু এয়া আমাৰ পাৰ্টি ফটো উঠাত ব্যস্ত ইফালেও মানুহ আছিলে এতিয়া অকমান ওপৰত চাই আহো বলক এতিয়া আমি ওপৰলৈ আহিলো আৰু ইয়াত কি আছে এটা মই আপোনালোকক দেখুৱাম প্ৰথমে চাওকচোন ইমান ধুনীয়া বাঁহৰে বনাই থোৱা আছে সাধাৰণ গছ এজোপাকে ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে আৰু এইফালে আছে এইফালে কি মিউজিয়াম ন এইফালে মিউজিয়াম কিন্তু ইয়াত ভিডিও কৰিবলৈ নিদিয়ে সোমাবলৈ দিয়ে ভিডিও কৰিবলৈ নিদিয়ে ওপৰত থকা মিউজিয়াম আৰু বাকি বস্তুবোৰ চালো এতিয়া আকৌ তললৈ গৈছো কি আছেনো আপোনালোকক মই আকৌ দেখুৱাই থাকিম বিৰাটে ধুনীয়া এতিয়া আমি আকৌ তললৈ গৈ আছো হা এয়া ডলা খৰাহি চালনী এনেকে দি ধুনীয়াকৈ সজাই থৈছে এতিয়া আমি গৈ আছো গেম জনলৈ এতিয়া মোৰ লৰাই খেলিব বাম্পাৰ কাৰ ন বাম্পাৰ কাৰ কি অকলে পাৰিব জানো একে ভাল লাগিছে না এনে
7D আৰু এইফালে ইয়াৰ হৰৰ হাউচ। এইটো হৈছে বেক সাইডৰ ভিউটো। তো বেক সাইডৰ এইখিনি বৰ ধুনীয়া। সৰু সৰু গাড়ী দি এনেকৈ পাৰ্কখন সজাই থৈছে। এইটো ৰাতিৰ ভিউ, মানে সন্ধিয়া, এতিয়া 6টা বাজিবলৈ হৈছে। লাইটবোৰ জ্বলি যোৱাৰ বাবে বহুত বেছি ধুনীয়া লাগিছে। এটা সুন্দৰ দিন পাৰ কৰিব পৰা যায়। এইখিনি চাওকচোন কিমান ধুনীয়া লাগিছে। এতিয়া আমি এয়া ঠেঙাল মিউজিয়াম ধুনীয়াকৈ চালোঁ। চাই এতিয়া আমি আকৌ বেলেগ এঠাইলৈ যাবলৈ ওলাইছোঁ। ক'ত গৈ আছোঁ, কি কৰি আছোঁ, সকলোবোৰ আপোনালোকক দেখুৱাই থাকিম। মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। আৰু ঠেঙাল মিউজিয়াম চাই কেনেকুৱা পালে মোক কমেণ্ট কৰি জনাবচোন। চাহ পাৰ্টি বোলে, চাহ চচপেনত হেৰি। এয়া আমি এতিয়া আহি গ'লোঁ মোৰ মাহীৰ তালৈ। আৰু এয়া হৈছে মাহীহঁতৰ ঘৰ, আৰু এয়া হৈছে মাহী, লগত এয়া মহা। খুব খুৱাই ভাল পায় এজনে, কিমান খাবলৈ নিদিয়ে সিটো উলিয়াই দিয়ে আছে। আৰু আমি নন ষ্টপ খাই গৈ আছোঁ। ভাত খাবলৈ পেটত জেগা থ। এয়া আমাৰ তিনিজনী ৰান্ধনী কথা পাতি পাতি কি বনাইছে? ইমান বনোৱা আমাৰ এগৰাকী ৰেচিপি শিকিছে মনু হাজৰিকাই। এফালে বাচন ধুৱাই বাচন ধুইছে, এফালে বনোৱাত লাগিছে, এফালে আকৌ ৰেচিপি শিকিয়ে তল পোৱা নাই। আৰু এফালে আমাৰ এয়া চাফাই মন্ত্ৰী, কিন্তু অতিপাত চাফাই মন্ত্ৰী হ'ব আৰু নেকি। বাতিটো এতিয়া হেৰিটো চচপেনটো খুৱাই যাবগৈ আৰু ইমানেই ঘঁহিছে আৰু নচোন, ফেনেই ফেন মানে। এয়া বায়ে বনোৱা চাহী পনীৰ ন, চাহী পনীৰ, বায়ে বনোৱা চাহী পনীৰ। আৰু এয়া শেষত কচুৰি মেথি এনেকৈ দি দিলে, দেখিয়ে লোভ লাগি গৈছে আৰু বিৰাট ধুনীয়া গোন্ধ এটা আহিছে। টেষ্টি। কি কথা পাতিছ ইমান? ভাত পানী খাই আমাৰ এয়া লাগিছে। দেখাইছোঁ ভিডিঅ'ত আপোনাক লৈ যাওঁ আকৌ নতো। এয়া মহা ধুনীয়া হৈ আছে একদম আগৰ নিচিনাই। এয়া তামোলত মাহীক দেখাইছোঁ। আজিৰ দিনটো ধুনীয়াকৈ ঘূৰি মাহী মহাৰ তাত সুন্দৰকৈ ভাত এসাঁজ খাই মোৰ আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব।